আৰু বনৰগাঁও ভীষণ বৰষুণৰ মাজতো ৰাইজৰ অভাৱনীয় উপস্থিতি ৰাইজৰ উপস্থিতিয়ে আমাক প্ৰেৰণা দিয়ে। মই নিশ্চিত যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত বিজেপিয়ে এটা সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হ'ব। আপোনাৰ এটা ভাষণে সমীকৰণ সলনি কৰিছে যে প্ৰথম শ্ৰেণীৰ নাগৰিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক সলনি চাওক, আমাৰ ভাৰত অসম বিটিআৰ ক'তোৱে কোনো দ্বিতীয় শ্ৰেণী থাকিব নালাগে, সকলোৱে প্ৰথম শ্ৰেণী হ'ব লাগে। যদি সকলোৱে প্ৰথম শ্ৰেণী হয় বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চল হ'ব, তাক মই বিশ্বাস কৰোঁ। দ্বিতীয় শ্ৰেণী আছে, যোনে অৰুণোদয় নাই পোৱা সি দ্বিতীয় শ্ৰেণী, যোনে ঘৰ পোৱা নাই সি দ্বিতীয় শ্ৰেণী, যোনে মাটি পোৱা নাই সি দ্বিতীয় শ্ৰেণী, আৰু যোনে পাইছে সি প্ৰথম শ্ৰেণী। গতিকে সকলো সমাজতে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী আছে। গোমাৰ পৰিৱেশ দেখি কি কৈছে? গোমাত মই ভাবোঁ যে বিজেপিয়ে অলপ আৰু কষ্ট কৰিব লাগিব, কিন্তু আমি জিকিম। বিটিচিটো মানুহে প্ৰথমটো মাটিৰ কাগজ পাব লাগিব। এতিয়াতো বিশ্ব বসুন্ধৰাৰ পিছত ইয়াত কি বুলি কয় বিশ্বমুটাৰী চলিছেহে, গতিকে তাৰ পিছত হ'ব এইবিলাক। গতিকে প্ৰথম বিশ্বমুটাৰীটো ভাল কৰি হৈ যাব দিয়ক। মইতো শুনা নাই, চবতো প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা 5 লাখ টকা এটা ফেমিলি 1 বছৰত পায়। মইতো ভাবোঁ সকলো মানুহে সন্তুষ্ট হৈ আছে। এইটোতো মই কোৱা নাই, মই কৈছোঁ যে BPF UPPL এক হ'ব লাগে, যাতে আমি কোনো চিলেক্ট কৰিব নালাগে। ইলেকশ্যনৰ পিছত হওক আগত হওক BPF UPPL এক হ'লে আমাৰো কাম কৰিব সুবিধা। বিটিআৰত আন্দোলনৰ চিফ হ'লে বিজেপিৰ ডেপুটি চিফ থাকিব নেকি? চব প্ৰথমতে কেইটাত ইলেকশ্যন খেলিম, কেইটাত জিকিম, তাৰ পিছত চিফ বহুত দূৰ। কিন্তু এইটো ঠিক যে আমি বিটিআৰৰ ৰাইজৰ যি এটা আন্দোলন কৰি পোৱা বিটিআৰ, গতিকে তাৰ সন্মান আৰু তাৰ যিটো সেন্সিটিভিটি সংবেদনশীলতা তাক বিজেপিয়ে সদায় ৰক্ষা কৰিব। তেনেকুৱাটো মই কোৱা নাই। মই কৈছোঁ যে চব মই ভাবোঁ যে UPPLও ভাল কাম কৰিছে, BPFও ভাল কাম কৰিছে, সকলোৱে ভাল কাম কৰিছে, কিন্তু কৰিব আৰু বহুত বাকী আছে। কৰ্কট ৰোগৰ ক্ষেত্ৰত চৰকাৰে যিটো কেমো বিনামূলীয়া চব বিনামূলীয়া আছে। হস্পিটেলত যে দাম বাঢ়া বুলি কৈছে, এইটো দাম চৰকাৰৰ কাৰণেহে বাঢ়িছে। কাৰ্ডখন দিলে টকাটোতো চৰকাৰে দিব লাগিব, গতিকে কাৰ্ডখনতো সকলো বিনামূলীয়া। গতিকে তাত লিখিছে বেডৰ দাম 1200 টকা হ'ল। এই 1200টো কোনে দিব? এতিয়া কেন্দ্ৰীয় চৰকাৰেহে দিব বা আমি দিম, পাব্লিকেতো দিব নালাগে। খালি 10,000 টকা যিটো এডভান্স লয় বুলি কৈছিল সেইটো ভুল কথা, সেইটো মই আজিৰ পৰাই বন্ধ কৰি দিব কৈছোঁ। আজিতো ইমান ঘোষণা কৰিলোঁ, গোসাইগাঁৱত কিমান ট্ৰেইন ৰখাই দিম বুলি ক'লোঁ। গোসাইগাঁৱতো মানুহৰ এইটোৱে মেইন দিব। জিলাৰ কথাটো পিছত আহিব। এতিয়া মেইন কথা যে ৰাইজে এইটোৱে বিচাৰে যে ৰেল অলপ ৰখিব লাগে, চবেইতো এইটোতে আটাইতকৈ বেছি তালি মাৰিলে। ৰাহুল গান্ধীৰ মিলন চব আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। চলক একেবাৰে মাননীয় মুখ্যমন্ত্রী ডাঙরিয়া ধন্যবাদ জানাব। এখন সে আমার মাজত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধা